নমস্কাৰ। মই আজি মোৰ নিজৰ ফাৰ্মৰ কিছুমান ছাগলী বিক্ৰী কৰিম, তাৰ ওপৰতে মই ভিডিঅ'টো বনাই আছোঁ। প্ৰথমটো মই দেখালোঁ এইজনী, ইয়াৰ লগত আপোনাৰ 3টা পোৱালি আছে, 2টা কলা আৰু এটা বগা। ইয়াৰে পোৱালি হয়। এই ছাগলীটো পোৱালিৰ সৈতে বিক্ৰী কৰা হ'ব। আৰু তাৰপাছত এজনী আছে আপোনাৰ বৰৰ F1 হয়, বৰ ছাগলী F1 হয়, এইটো বিক্ৰী কৰা হ'ব। তাৰপিছত এই 2টা ব্ৰিডাৰো বিক্ৰী কৰা হ'ব। ইয়াৰ লগতে আৰু 2টা ব্ৰিডাৰ আছে, এটা আছে আপোনাৰ F1ত আৰু এটা আছে পিয়'ৰ চিৰোহিত। তো টোটেল 4টা ব্ৰিডাৰ আছে, এই 4টা ব্ৰিডাৰো বিক্ৰী কৰা হ'ব। 2টা ব্ৰিডাৰটো আপোনালোকে দেখিছে আৰু 2টা ব্ৰিডাৰৰ ভিডিঅ'টো মই লাষ্টৰ ফালে লগাই দিম। তাৰপিছত মই দেখাই আছোঁ এই বগা ছাগলীজনী মই বিক্ৰী কৰিম। ইয়াৰ পোৱালিটো আপোনালোকে কেইদিনমান আগতে দেখিছিলে। তো ইয়াৰ লগত এইটো চেউৰী হয়, এইটো চেল কৰা হ'ব। তাৰপিছত এইজনীও চেল কৰা হ'ব, সেইটো যিটো ডাঙৰটো দেখিছে সেইটোও চেল কৰা হ'ব আৰু সেইটোও চেল কৰা হ'ব। তো মোটামুটি এইজনী গাভিনী আছে, সেইটোও গাভিনী আছে। এইজনী কিজানে মষ্ট প্ৰবেবলি এইজনীও গাভিনীয়ে হয়। আৰু খালি সেই ডাঙৰ কলাজনী বিক্ৰী নহ'ব। তো আপোনালোকে এই বগাটোত যিটো ছাগলী দেখা পাই আছে, ইয়াৰ পোৱালি হয় এই F1 পোৱালি। খুব ধুনীয়া স্বাস্থ্যত আছে আৰু বেছি দিনৰ হোৱা নাই। আপোনালোকে নিজে ভিডিঅ'ত চাব পাৰে কিমান দিনৰ পোৱালি হয় এইটো। তো মোটামুটি আপোনালোকে স্ক্ৰীণত দেখি থকা এইখিনি ছাগলী বিক্ৰী কৰা হ'ব। ফিমেল ছাগলী হয় গোটেইখিনি। তো তাৰ লগতে মই সেইটো যিটো দেখালোঁ, সেই ছাগলীটোৰ অলৰেডি 3টা পোৱালি আছে, এইটো পোৱালিৰ সৈতে বিক্ৰী কৰা হ'ব। আৰু এই ৰঙাটো আছে, এইটো চেল কৰা হ'ব, কিন্তু এইটো কেইদিনমান পাছত বিক্ৰী কৰিম। ইয়াৰো এটা খাহী পোৱালি আছে। তো মোটামুটি মই 3জনী ছাগলী ৰাখি মোৰ বাদ বাকী যিমানজনী ফিমেল আছে গোটেইখিনি ফিমেল মই চেল কৰি আছোঁ। আৰু এই ছাগলীবিলাকৰ আপোনাৰ PPR বেজী কৰা আছে, ETৰ বেজী কৰা আছে, ভেকচিনেশ্যন কৰা ছাগলী হয়। আৰু আপোনাৰ ডিৱাৰ্মিং আমি টাইম টু টাইম কৰোঁৱেই। তাৰ লগতে আমি নিয়মীয়া বেজীও কেইদিনমান আগতে কৰিছোঁ। মানে মোৰ ফাৰ্মত স্কিন ডিজিজৰ অকণমান সমস্যা হৈছিলে মাজতে, তো মই নিয়মীয়াকৈ অলৰেডি ভেকচিন কৰা আছে। তো আপোনালোকে ধৰি লওক 1 2 3 4 5 6 7 8 9 10টামান মাইকী ছাগলী আছে। ফাৰ্মত থকা খেৰ গোটেইখিনি যি বস্তু দিয়ে আপুনি সেইটোৱে খোৱা হয়। পুহিবলৈ কোনো ধৰণৰ কষ্ট নাপাব আপোনালোকে এইবিলাক ছাগলী নিলে। আৰু অলৰেডিও কেইটামান গাভিনীয়ে আছে। তো আপোনালোকক যদি দৰকাৰ হয় আপোনালোকে ভিডিঅ'ত দিয়া মোবাইল নম্বৰটোত যোগাযোগ কৰি ছাগলীবিলাক ল'ব পাৰিব। ধন্যবাদ।